কালি আমি দেখিছো যে বীৰ লাচিত থানাৰ মুখ্য সচিব ৰন্তু পানীফুকনক কালি গ্ৰেপ্তাৰ কৰিছে। তেওঁক আজি পুলিচৰ কোৰ্টৰ সন্মুখত খাৰা কৰিছে। তেওঁৰ লগতে আৰু আন কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে আৰু বিকাশ অসমকো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে পুলিচে বিচাৰি ফুৰিছে। মই বীৰ লাচিত থানা সম্পৰ্কে মই একো ক'ব নোখোজো। সেই সংগঠনটো সম্পৰ্কে মোৰ পজিটিভ ধাৰণাও নাই, নিগেটিভ ধাৰণাও নাই। কিন্তু এটা কথা খাটাং আপোনালোকে থাকিব পাৰে যে এই সময়ত যে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হৈছে, মাত্ৰ এমাহ বা 1.5 মাহৰ আগত বীৰ লাচিত থানা সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীয়ে বৰ ডাঙৰ ডাঙৰ ভাল কথা কৈছিল যে অসমৰ জাতীয় সংগঠন মানে বীৰ লাচিত থানাৰ নিচিনা হ'ব লাগে বুলি তেওঁ প্ৰশংসা কৰিছিল। মাত্ৰ এমাহৰ ভিতৰত তেওঁ কথা বদলাই এতিয়া সেই সংগঠনটোক নিষিদ্ধ কৰিবৰ কাৰণে কিয় ক'লে? বীৰ লাচিত থানাই পইচা তোলে, আগতেও তোলে, এতিয়াও তুলি আছে। হয়, ময়ো জানো যে তেওঁলোকে পইচা তোলে আৰু ভাল নকৰে, মই এইটোও জানো। কিন্তু এই মুহূৰ্তত তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰিছে তাৰ প্ৰধান কাৰণ বেলেগ একো নহয়। সকলো সংগঠনবিলাকে লাহে লাহে জুবিনদাৰ ন্যায়ৰ কাৰণে মাত পাতিবলৈ সংগঠিত হ'বৰ কাৰণে একলগ হ'বৰ কাৰণে আৰম্ভ কৰিছিলে আৰু সেই ক্ষেত্ৰত বিকাশ অসমে এটা ভূমিকা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলে। আৰু মই খাটাং যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল আৰু কেৱল জুবিনদাৰ ন্যায়ৰ কাৰণে এখন বিশাল সংগ্ৰাম হৈ যাব বুলি ভাবিয়ে সকলোৱে লগ লাগি এক সংগ্ৰাম আৰম্ভ কৰিব বুলি ভাবিয়ে এনেকৈ বীৰ লাচিত থানাৰ ওপৰত এই আক্ৰমণ নমাইছে। মই এই আক্ৰমণক নিন্দা কৰিছোঁ। মই ৰন্তু পানীফুকনক মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছোঁ আৰু বিকাশ অসমকো গ্ৰেপ্তাৰ নকৰিবৰ কাৰণে দাবী জনাইছোঁ। কিন্তু একেটা সময়তে মই কওঁ, কিন্তু বীৰ লাচিত থানাৰ প্ৰত্যেকজন সদস্য আপোনালোকেও যথেষ্ট গণ্ডগোল কৰিছে, উচ্ছৃংখলতা কৰিছে, পইচা পাতি সঁচাকৈ আপোনালোকে যি ধৰণে মানে দাদাগিৰি কৰে, এটা ভাল কথা নহয়। আৰু আপোনালোকে বহুত দিন চৰকাৰৰ লগত সম্পৰ্ক কৰিওতো মানে মিহি সম্পৰ্ক কৰিছিলে। এতিয়াতো দেখিলে হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ পাল্টি মাৰি দিলে। গতিকে সকলোৱে নিজৰ আদৰ্শত সদায় স্থিতি ল'ব লাগিব, জনতাৰ পক্ষৰ স্থিতি ল'ব লাগিব। মই এই মুহূৰ্তত বীৰ লাচিত থানাৰ বিকাশ অসম আৰু ৰন্তু পানীফুকনক মুকলি কৰি দিবৰ কাৰণে, বিকাশ অসমক গ্ৰেপ্তাৰ নকৰিবৰ কাৰণে আৰু ৰন্তু ফুকন আৰু তেওঁৰ সহযোগীসকলক মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছোঁ। আৰু মই অসমৰ সকলো জাতীয় জনগোষ্ঠীয় সংগঠন, সকলো মানুহ, সকলো ৰাজনৈতিক দল, সকলোকে মই আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলি জুবিনদাৰ ন্যায়ৰ কাৰণে সংগ্ৰাম গঢ়ি তোলো, আন্দোলন গঢ়ি তোলো। যেতিয়ালৈকে এই সংগ্ৰাম গঢ়ি নুঠিব তেতিয়ালৈকে কেতিয়াও এই বিজেপি চৰকাৰে ন্যায় নিদিয়ে। ধন্যবাদ। জয় হোক। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।